Guys, good morning. Welcome back to my YouTube channel. Just harpalo uthilo uthi অলপ বাহিৰৰ পিনে ওলাই আহিছো বাহিৰৰ পৰিবেশটো আপোনালোক দেখাইছো চাইডা বাহিৰৰ পৰিবেশটো এইটো বৰ ধুনীয়া পৰিবেশ এটা ব্ৰাশ কৰিম আপোনালোকে চাই থাকক কেনেকৈ ব্ৰাশ কৰিব লাগে ব্ৰাশত মানে কলগেট লগাই এনেকৈ পানীৰ তলত দি দিব পানীৰ টেপটো এনেকৈ খুলি দিয়াৰ পিছত 2 মিনিট সময় এনেকৈ ৰাখিব যেতিয়া কলগেটটো কুমলীয়া হোৱা যেন পায় তেতিয়া লৈ আহিব তাৰপিছত তাৰ মাৰক গাইস গাছা ধোৱা হৈ গ'ল এতিয়া অফিচত যাবলৈ ৰেডি হলো অলপমান ঠাণ্ডা লাগিছে গাইস ঠাণ্ডা পানীৰে গা ধুই দিলো এতিয়া অলপ জুই পাও চাই থাকক এতিয়া জুই পাই আছে জুই পাই আছে নেকি কেনে লাগছি জুই পাই কেনে লাগছি কেনে লাগছি কো কেনে লাগছি জুই পাই ঠাণ্ডা জুই পাই বুলি কও Ôi, dễ quay ra chung đây. Ôi, dịp bê, xuống dịp bê. হাত খান কি হৈছে তোৰ হাত খান ভাঙছি Mà con bằng xin có lao lên cho là. Lên mẹ. গাইস জাস্ট অফিস আহি পালো অফিসত এতিয়া কাম চামবোৰ কৰিব কৰি দেখাইছোঁ আপোনালোকক বাকীখিনি দিয়ক গাইস এতিয়া লাঞ্চ কৰিব আহিলোঁ আজি মানে ভাত খাবৰ ইচ্ছা নাই আপোনাৰ পৰঠাকে ল'লোঁ আজি পৰঠা আৰু আপোনাৰ এই চিকেন পকৰা দেখাইছোঁ আৰু আপোনালোকক চাই থাকক চিলি চিকেন গাইস bomb tasty guys bomb tasty ha good evening guys just office পৰা ওলালো এতিয়া প্ৰায় 6:30 হ'ল এটা ঘৰ যাম অলপ ফ্ৰেছ হৈ যাম আপোনাৰ অলপ সবজি কিনিব আছে এইবোৰ কিনি লম বজাৰত মই চাই থাকক বাকিখিনি দেখাই আছো এতিয়া মানে অলপ বজাৰ লওঁ ৰ'ব এই আইতাৰ কাৰণে অলপ ব্ৰেড ল'ব লাগে ব্ৰেড ল'ব লগা আছে আৰু মিঠাই অলপ ল'ব লগা আছে মিঠাই আৰু ব্ৰেড অলপ লৈ কিনে আপোনাৰ অলপ টেবলেট ল'ব আছে বিষৰ টেবলেট দুটা সেইটো লৈ কিনে আপোনালোকক জনাই আছোঁ ৰ'ব দেখাই আছোঁ ব্ৰেড ল'লোঁ গাইছ জাষ্ট ঘৰ পালোঁ আপোনাৰ আহিলোঁ অফিচৰ পৰা প্ৰায় 20 মিনিট লাগে ঘৰ পাওঁতে এতিয়া হাত ভৰি ধুই ফ্ৰেছ হৈ ল'ম ফ্ৰেছ হৈ আপোনাৰ চাহ তাহ খাম চাহ তাহ খাই কিনে আৰু আপোনালোকক জনাইছোঁ আৰু কি হয় আজি এটা বিশেষ টপিকৰ ওপৰত কথা পাতিম গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকিব গাইছ আপোনালোকক শত প্ৰণাম দিলোঁ গাইজ আপোনালোকক মই এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ প্ৰথম ভিডিঅ'টো 100টা ভিউজ পাৰ হৈ গ'ল মানে মই মাইলষ্টন ৰাখিছিলোঁ যে এটা মানে ফাৰ্ষ্ট ভিডিঅ'টোত মই 100টা ভিউজ পাম বুলি এইটো আশা আছিল এইটো কমপ্লিট হৈ গ'ল ছেকেণ্ড ভিডিঅ'টোত মই মাইলষ্টন ৰাখিছিলোঁ গাইজ আপোনাৰ 50টা ভিউজ পোৱাৰ সেইটো আজি কমপ্লিট কৰি দিলে আপোনালোকে তাৰ বাবে বহুত ধন্যবাদ শত প্ৰণাম নেক্সট ভিডিঅ'ত আপোনালোকে 200টা ভিউজ কমপ্লিট কৰিব বুলি আশা থাকিল আৰু যদি ডিসেম্বৰৰ মাহত আপোনালোকে যদি মোৰ
ইউটিউবত যদি আপুনি 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ে আপোনালোকে, মই আপোনালোকক কথা দিছোঁ, আমাৰ ঘৰত আমাৰ বৰদেউতা সৰ্বেশ্বৰ পাঠকক মাতি আনি নাগাৰা নামৰ প্ৰতিযোগিতা কৰিম গাইজ, নাগাৰা নামৰ প্ৰতিযোগিতা কৰিম। ধন্যবাদ গাইজ। এতিয়া হেৰি কি গাইজ, এতিয়া আপোনালোকক এটা নতুন ৰেচিপি শিকাম। আমাৰ আজি ভণ্টিয়ে কিবা এটা বনাব, আপোনালোকক দেখাই আছে, আপোনালোকে চাব। আৰু যদি কোনোবা ষ্টুডেণ্ট আছে, তেখেতসকলে যদি ক'ৰবাৰ হোষ্টেল PG এইবোৰত আছে, যদি তেখেতসকলে চাই কিনে শিকিব পাৰে। বহুত ইজি ৰেচিপি হয়, আপোনালোকে চাই থাকক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, এনজয় কৰক গাইজ। এতিয়া আপোনালোকক এটা সৰু ৰেচিপি এটা শিকাই আছোঁ, মানে দেখাই আছোঁ। আপোনালোকেতো জানেই ন, এনেই শ্লাইড অলপ পনীৰ আনিছোঁ, শ্লাইড আনিছোঁ হা, শ্লাইড। এতিয়া পনীৰটো মানে ভণ্টিয়ে বনাব, তাই ক'লে বোলে অলপ ভিউৱাৰ্ছবোৰক দেখাই দিওঁ কেনেকুৱা হয় বা। বিশেষ একো নাই হা, পনীৰ আৰু চাই থাকিব আপোনালোকে হা। গাইজ, এইটো কিন্তু কোনো ধৰণৰ ৰেচিপি ভিডিঅ' নহয় হা, এইটো এনে জাষ্ট আৰু আমাৰ ঘৰৰ কেনেকৈ ধৰণে খাওঁ আপোনালোকক দেখাই আছোঁ আৰু। এই চাই লওক, এইটো আমাৰ তেজপাত পৰি গৈছে, তেজপাত পৰি যায়, এইটো পৰি গৈছে, আলু পৰি গৈছে, মিহি মিহিকৈ আলুটো কাটা হৈছে হা। এইটো আলুটো অলপ আগতীয়াকৈ দিলে, পিঁয়াজটো ভাজিব লাগিছে, আলুটো ভাজি ল'ব লাগে। অকণমান নিমখ এড কৰিছোঁ হা ইয়াত, অকণমান প্ৰয়োজন অনুসৰি আপোনাৰ নিমখ অলপ এড কৰিলোঁ। এতিয়া আপোনাৰ পিঁয়াজটো একদম ৰঙচুৱাকৈ ভাজিব লাগিব। এতিয়া পিঁয়াজটো এড কৰা হ'ব ইয়াতে, পিঁয়াজটো অকণমান ভাঙি লোৱা হৈছে, এতিয়া পিঁয়াজটো দি আছোঁ। পিঁয়াজটো এতিয়া লৰাই থকা হ'ব অলপ টাইম, অলপ ৰঙচুৱা হ'লে এতিয়া সোৱাদটো অলপ বেছি হয়। পিঁয়াজৰ টেষ্টটো বহুত ভাল লাগে, আৰু ঠাণ্ডা দিনত বিৰাট পিঁয়াজ খাব আপোনালোকে, গাৰ গৰম উঠিব। গাইজ, এটা বহুত ডাঙৰ মিষ্টেক হৈ গ'ল নহয়। ভণ্টিয়ে পনীৰটো বনাই আছিল, তাই আলু আৰু পিঁয়াজখিনি আগতে ভাজি ল'লে, পনীৰটো ভাজিব পাহৰিয়ে গ'ল। এতিয়া কি কৰা যায়, সেইটোৱেতো এটা উপায় ভাবি আছোঁ। এতিয়া কিবা এটা মেনেজ কৰি আছোঁ, ৰ'বা 1 মিনিট, আপোনালোকে চাই থাকক হা। এতিয়া এই পনীৰটো দি আছোঁ হা, কিবা কৰি আৰু এই আপোনাৰ যেন কণী ভুজিয়া বনাই এনেকৈ, আৰু উপায় নাই আৰু খাব লাগিব দিয়ক পেটৰ ভোকত। নাই গাইজ, আপোনালোকক ৰেচিপি ভিডিঅ' এটা দিম বুলি ভাবিছিলোঁ, মইহে শিকিব লাগিব, ভণ্টিৰো কাম নাই গাইজ। এতিয়া অলপমান আপোনাৰ কিঞ্চিতমান অলপ হালধি কৰি পেলাই দিব, অলপমান চিৰ কৰি পেলাব হা, ইয়াত চিৰ কৰি হালধি কৰি পেলাই দিয়াৰ পিছত আপোনালোকৰ কোমল হাতেৰে কেৰাহীৰ হেৰিখন ধৰিব, আপোনাৰ হেতাখন ধৰি এনেকৈ লৰাই দিব। লৰাই দিয়াৰ পিছত ইয়াতে ৰং উঠিব আপোনাৰ হালধীয়া কালাৰ, খাইলাক আপোনাৰ কিহৰ দৰে মাতো, সৰিয়হৰ ফুলৰ দৰে আপোনাৰ কালাৰ উঠিব। দেখিছে এইটো কি কালাৰ উঠিছে, এইটো হালধীয়া কালাৰ, কি ধুনীয়া হৈছে। এতিয়া চাই থাকক, আৰু আমি ইয়াতে কি এড কৰি আছোঁ। ইয়াতে এটা বিশেষ আমরা বস্তু এড কৰিম, এইটো কিন্তু সিক্ৰেট হা গাইজ, সিক্ৰেট। আপোনালোকে এনেকৈ নাভাবিব মই লিখিত মাৰা বুলি, মই আপাৰ আছামৰ বুলি। আই এম পিয়'ৰ নলবাৰী, মোৰ ঘৰ নলবাৰী। চাই থাকক গাইজ, বৰিং নহ'ব গাইজ। আপোনালোকক এটা ভাল বস্তু, মেইন বস্তুটো হ'ল এইটো হ'ল মেইন মালটো আপোনাৰ, এইটোৱে বনাব আঞ্জাখন টেষ্টি। এইটোত কি আছে গম পায়নে নাই আপোনালোকে ভাবিছে এইটো নাৰায়ণ পূজাৰ
এইটো নাৰায়ণ পূজাৰ ভোগ নহয়, এইটো হ'ল আপোনাৰ কাজু বাদাম উইথ ৰঙা টমেটো উইথ আপোনাৰ কিছুমান মা মছলা আছে, যেনে ধৰক আপোনাৰ কি বুলি কয় এইটো মাথো কি জিঞ্জাৰ মানে হ'ল আপোনাৰ আদা, গাৰ্লিক মানে হ'ল আপোনাৰ নহৰু। আমি বেছি দিয়ক চাই থাকক, এই লৰাই আছো এইটো ইয়াতে এতিয়া বৰ্তমান ঢালি দিয়া হৈছে পৰি গ'ল বঢ়িয়া। এতিয়া চাই থাকক আমাৰ আঞ্জা কেনেকুৱা ৰাপচিক হয়, ৰাপচিক আঞ্জা। ইয়াতে দৈ অলপ এড কৰিলে অলপ ভাল লাগিল হয় আৰু মানুহে ক'লে হয় হোটেলৰ পৰা বনাই। দেখিছে কেনেকুৱা হৈছে, কালাৰ চাওক গাইছ, কালাৰ চাওক। ইয়াৰ লগত আপুনি দুখন ৰুটি লওক, পিঁয়াজ এফাল লওক, একদম ফালি থাকক আৰু মাহপাতটো দেখিছেনে নাই? ৰৈ যোৱাখিনি পেষ্টখিনি আপুনি পেলাই নিদিব। ইয়াতে অকণমান পানী এড কৰি কিনে আপুনি এইটো আকৌ আপুনি ইয়াতে ঢালি দিব পাৰিব। এইখিনি দেখিছে কেনেকুৱা হৈছে গাইছ চাওক, অকণমান শ্লাইট পানী এড কৰা হৈছে। এতিয়া ইয়াতে ঢালা হৈছে আপোনাৰ পনীৰ মছলা। এইটো এভাৰেডে আপোনাৰ পনীৰ মছলাটো অকণমান দিলে হ'ল আৰু বেছি দিব নালাগে, নহ'লে পেটৰ কামৰণি ধৰিব আৰু ৰাতিপুৱা দৌৰি থাকিব লাগিব আপোনালোকে টয়লেটত। এইটো চাই লওক কেনেকুৱা হ'ব। এতিয়া ইয়াতো লাৰি দিয়া হ'ব, বঢ়িয়া। জাষ্ট অলপমান টমেট' চচ অলপ দিব। আপোনালোকৰ কেনেকুৱা আপোনাৰ ৰেষ্টুৰেণ্টত খোৱা টাইপ এটা ভাইব হ'ব, আপোনালোকে টেষ্ট পাব, ৰেষ্টুৰেণ্টৰ এটা ভাইব পাব আঞ্জাটো খাই। এইটো কিন্তু আপোনালোকৰ কেনেকুৱা লাগিছে আঞ্জাটো খাই? লাবাৰা টাইপ লাগিছে নেকি? চৰি, চাই কিনে কেনেকুৱা লাগিছে? লাবাৰা টাইপ লাগিছে নেকি? লাবাৰা নহয়, হ'ল এইটো কি কাঢ়াই পনীৰ। এইটো কাঢ়াই পনীৰ বুলি কিয় কোৱা হৈছে আমি নাজানো। কি কাঢ়াই পনীৰ, ফাৰাই পনীৰ, আমি কেৰাহীত বনাইছো কাৰণে ইয়াক কোৱা হৈছে কাঢ়াই পনীৰ। গাইজ আপোনালোকে তেতিয়া ভিডিঅ'টো চোৱাৰ পৰা ভাবি আছে এইটো কি হৰলিক্সৰ টেমা। এইটো হৰলিক্স মানে এইটো মই যেতিয়া ক্লাছ 7ত আছিলোঁ, মই খুব হৰলিক্স খাইছিলোঁ সৰুৰ পৰা। এই ক্লাছ 7ত এটা হৰলিক্সৰ বটলৰ লগত এইটো ফ্ৰী পাইছিলোঁ, হৰলিক্স। চাই লওক এইটো চুপাৰমেন। এতিয়া গাইজ ৰখি যোৱা পানীখিনি এড কৰি আছোঁ হা। ৰখি যোৱা পানীখিনি এনেকৈ মিক্সিত মাৰা হেৰিটোৰ পৰা আপুনি এনেকৈ মিক্স পৰিমাণ অনুযায়ী যিখিনি লাগে আৰু আপোনালোকক সেইখিনি এড কৰি দিলে। এতিয়া অকণমান সামান্য ডিপ ফ্লেমত আপোনালোকে অকণমান উতলিবলৈ দিয়ক আঞ্জাখন। তাৰপিছত আপুনি ইয়াৰ কালাৰ চাওক। আপোনালোকে ইয়াৰ ফাইনেল লুকটো মই যেতিয়া ভাতখন মানে ভাতৰ কাঁহী আগত ল'ম তেতিয়ালৈকে আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ কেনেকুৱা হয়। বাকী কমেণ্টত জনাব আঞ্জাখন কেনেকুৱা লাগিছে বা আজিৰ ভ্লগটো আপোনালোকৰ চাই আজি আপোনালোকে জনাব আৰু আপোনালোকৰ কি বুলি কয় ভ্লগটো চাই কেনেকুৱা লাগিছে। ধৰক মইতো ফাৰ্ষ্ট ট্ৰাই কৰি আছোঁ ন, ইমান এইবোৰ এক্সপিৰিয়েঞ্চ নাই। জনাব আৰু ছাপৰ্ট কৰিব বুলি আশা থাকিল। আৰু ভণ্টি আৰু মই এনেই অলপ ট্ৰাই কৰি আছোঁ ঘৰতে এনে থকা হিচাপে। জিঅ'ৰ ফালৰ পৰা আনলিমিটেড ডাটা পাওঁ, ইমান বছৰে পাই আছোঁ, একো ইউটিলাইজ হোৱা নাই। এইবাৰ ভাবিছোঁ এইবাৰ ফালি দিম বুলি ভাবিছোঁ, ইউটিউবৰ মাৰ্কেট হিলাই দিম বুলি ভাবিছোঁ। আপোনালোকে খালি ছাপৰ্ট কৰি থাকক, হিলাই আছোঁ। গাইছ আমাৰ এই 5 মিনিটৰ ৰেচিপিৰ মানে আঞ্জাখন হৈ গ'ল। আপোনালোকক এতিয়া আপোনাৰ লুকছটো বা আঞ্জাখন কেনেকুৱা হৈছে এবাৰ দেখাই আছোঁ, কেনেকুৱা ধৰণৰ হৈছে সেইটো চাই লওক। এনেই আপোনাৰ ওপৰত এটা পুদিনাৰ পাত লগাই দিছোঁ। এইটোৱে ফাইনেল লুক। কেনেকুৱা হৈছে দেখাত বিৰাট ধুনীয়া হৈছে, খায়ো ভাল লাগিব। এনেকৈ আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে। এই গাইছ আজিলৈ ইয়াতে সামৰিছোঁ। গুড নাইট। আপোনালোকৰ মানে কি আশা থাকিল দিনটো আপোনালোকৰ শুভ হওক, ভাল হওক, ৰাতি টোপনি মাৰক, ৰাতিপুৱা উঠি আকৌ দৌৰক আৰু এটা আশা থাকিল কি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। আৰু জুবিন দা জাষ্টিছ পাব লাগিব। আজি প্ৰথম তেওঁৰ শুনানি আছিল কেছটোৰ, তেখেতে যাতে জাষ্টিছ পায় তাৰে আশা থাকিল। জয় জুবিন দা, জয় অসম, জয় বিশ্বজিৎ ডেকা।